সকলোৱে জ্ঞাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে যোৱাকালি অসমৰ জননেতা অসম গৌৰৱ ভাৰতবৰ্ষৰ সংসদীয় ৰাজনীতিত গোটেই ভাৰতবৰ্ষৰ সকলো সংসদৰ চকুৰ টোপনি কাঢ়ি লোৱা বিজেপি দলক প্ৰতিটো সময়ত নিজৰ যুক্তি সন্মুখ সমৰত ৰাখি সংসদৰ ভিতৰত বাহিৰত বিজেপিক প্ৰশ্ন উত্তৰ দিব নোৱাৰা কৰা অসমৰ ৰাজনীতিত যুৱ প্ৰজন্মৰ মাজত মহিলাসকলৰ মাজত আৰু সমগ্ৰ অসমবাসীৰ মাজত দলমত নিৰ্বিশেষে এজন জনপ্ৰিয় নেতা গৌৰৱ গগৈ ডাঙৰীয়াক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিযুক্ত কৰাৰ বাবে মই জিলা কংগ্ৰেছৰ সভাপতি হিচাপে প্ৰথমতে মই আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আমাৰ সোনিয়া গান্ধী ডাঙৰীয়ানী বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া কেচি বেণুগোপাল ডাঙৰীয়াক ধন্যবাদ জনাওঁ আৰু বিগত সময়ত দলৰ অতি বেয়া সময়ত সন্মুখৰ পৰা নেতৃত্ব দি 4 বছৰ ধৰি আমাক একেলগে লগত লৈ যিজন ব্যক্তিয়ে দলৰ কাম কৰিলে ভূপেন বৰা ডাঙৰীয়াকো আমি এসেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ গৌৰৱ গগৈৰ বিচক্ষণতা আৰু তেখেতৰ জনপ্ৰিয়তা তেখেতৰ কথনশৈলী আৰু তেখেতৰ যি নম্ৰ ভদ্ৰ ব্যৱহাৰ এইটোৱে গোটেই অসমখনৰ ৰাজনীতি যোৱাকালিৰ পৰা সলনি কৰাৰ দিশত লৈ গৈছে আৰু এই গোটেইখিনি কাম কৰাৰ বাবে গোটেই 26ৰ নিৰ্বাচনী প্ৰক্ৰিয়াত সহযোগী হিচাপে এটা টিম হিচাপে নিৰ্বাচনী কমিটিৰ সন্মানীয় সভাপতি হিচাপে ভূপেন বৰা ডাঙৰীয়া সমন্বয় সমিতিৰ সভাপতি হিচাপে এজন বিচক্ষণ নেতা জ্ঞানীগুণী নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়া পাব্লিচিটি কমিটিৰ বাবে ৰকিবুল হুছেইন ডাঙৰীয়াক আৰু মেনুফেষ্টো কমিটিৰ বাবে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ দৰে বিচক্ষণ নেতাক লগ কৰি এখন সৰ্বজন গৃহীত ইমান ধুনীয়া এখন সমিতি গঠন কৰি দিয়াৰ বাবে AICCক ধন্যবাদ জনাইছোঁ আৰু আজি এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ আহক আমি সকলোৱে আমাৰ জননেতা গৌৰৱ গগৈৰ হাতে হাত ধৰি আমি সকলো একলগ হৈ জ্যেষ্ঠ নেতাসকলৰ লগত আমি লগ হৈ কাম কৰোঁ লগতে ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে দলৰ সংগঠন মজবুত কৰাৰ বাবে ইতিমধ্যে নিজৰ বিচক্ষণতা দেখুওৱা জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ তৰফৰ পৰা আমাৰ সবল নেত্ৰী ৰজলিনা তিৰ্কী ডাঙৰীয়ানী আৰু আমাৰ বঙালী সম্প্ৰদায়ৰ পৰা আমাৰ বিধায়ক প্ৰদীপ সৰকাৰ মোৰ বন্ধু দাদা প্ৰদীপ সৰকাৰ ডাঙৰীয়া কাৰ্যকৰী সভাপতি হিচাপে দি এখন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এখন সম্পূৰ্ণ সবল এখন সমিতি আজি আমি পাইছোঁ আমি তেখেতসকলৰ নেতৃত্বত গাঁৱে ভূঞে চুবুৰীয়ে গৈ কংগ্ৰেছ দলক সবল কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিম আৰু এইটো নিশ্চিত যে 26 চনত কংগ্ৰেছৰ চৰকাৰ হ'ব এই কথাটো যোৱাকালি অসমৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পিছফালে থিয় দি থকা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী আগৰ আছিল ৰণোজ পেগু ডাঙৰীয়া এই তিনিজনৰ মুখ তিনিখন চালে অনুভৱ কৰিব পাৰি যোৱাকালিৰ পিছত তেখেতসকলৰ মানসিকতা কোন দিশে গৈছে সময় যুদ্ধ কৰাৰ আমি সকলো লগ হৈ যুদ্ধ কৰিম আৰু জিকিম ধন্যবাদ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম